ৰামতাল বজোৱা আইগৰাকীক কৈছোঁ, ৰামতালখন আচলতে আমি কিয় বজাওঁ? অলংকাৰ বাদ্য হয়নে? অলংকাৰ বাদ্য আমি নামখাৰ শুৱনি কৰিবলৈ বজাওঁ আৰু ৰামতালে নামখাৰ উঠাই ৰাখে, কিন্তু আপুনি কণ্টিনিউটি ব্ৰেক কৰিছে, তাৰমানে মাজে মাজে এৰি দিছে। আপুনি নামৰ আগতে এৰি দিছে, তালৰ আগতে এৰি দিছে, এৰি নিদিব। মই ভাবোঁ আখৰাৰ খুব প্ৰয়োজন আছে। নামটো কি? ৰিজু ৰিজু ৰিজু। মই কৈছোঁ ৰিজে বৰুৱা, আপুনি মাতিব নাই? নেমাতে। এতিয়া সেইটোৱে হৈছে, গম পাইছেনে? খোল ভৰিত নলওঁ আমি, কোলাত ল'ব। ভৰি আপোনাৰ লাগি আছে। নাগৰা বাদক বাপজন, মই স্ত্ৰী আসন কৰি বহি আছে, আপুনি চাওক। গুৰু দুৰ্ণাচাৰ্য শব্দটো যদি দূৰনে দূৰনে কৈ থাকোঁ, সেইটো দূৰনে ক'ৰ পৰা আহিব, হয় নহয়? দূৰ্ণয় বুলিও ক'ব পাৰে, পাৰেনে? সেইখিনি শুধৰাই ল'ব। আশা কৰিম ভৱিষ্যতে আকৌ যদি লগ পাম সুন্দৰকৈ আমি শুনিবলৈ পাম। ধন্যবাদ। ধন্যবাদ। কৃষ্ণ। কৃষ্ণ কর গুরু হরি হরি রাম 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 শুনিওক হৰ বচন ঈশ্বৰ লক্ষণ ধনুৰ পুত্ৰ এক লব্য বীৰ হৰ শিক্ষা লাভৰ হেতু কৰে মন স্থিৰ নিষ্কুলে জন্ম বীৰ ভৈলা পৰাধীন গুৰু দুৰ্নে একলব্য কৰে অংগহীন মোৰ হৰিয় কৰে অংগহীন ধনুৰ পুত্ৰ এক লব্য বীৰ ৰাম ৰাম হৰ শিক্ষা লাভৰ হেতু কৰে
শৈৱই গুৰু মূৰ্তিক প্ৰণাম কৰিলে এহিমতে ৰাত্ৰি দিনে হৰৈ ভাসিলে একদিনা কুৰু পাণ্ডৱ বনে প্ৰৱেশিলে একলব্যৰ কাৰ্য দেখি বিস্ময় মানিলে কৃষ্ণ কৃষ্ণ এহে ৰাম সপ্তহৰে চানৰ কণ্ঠ নিৰোধ কৰিলে দেখি পাৰ্থে গুৰু দুৰ্নক বিৱৰি কহিলে অনন্তৰে গুৰু দুৰ্নৰ মনে প্ৰৱেশিলে শিক্ষা বীৰৰ কাৰ্য দেখি বিস্ময় মানিলে অনন্তৰে গুৰু দুৰ্নৰ মনে প্ৰৱেশিলে কৃষ্ণ শিক্ষাবীৰৰ কাৰ্য দেখি বিস্ময় মানিলে পাৰ্থক চাৰিয়া কতো ৰুণে দেখিল কৃষ্ণ এবে কি কৰিব বুলি মনে গুণিল ৰাম ৰাম অনন্তৰে গুৰু দুৰ্নৰ মনে প্ৰৱেশিলে ৰাম ৰাম শিক্ষাবীৰৰ কাৰ্য দেখি বিস্ময় মানিলে গুৰু দুৰ্নে কি কৰিলে অৰ্জুনে চিন্তিবে লইলে শ্ৰেষ্ঠ ভৈলা নিশা ধনুধৰ কৃষ্ণ একলৈবে যি দেখাইলে আমাক শাক নিশিকাইলে গুৰু তুমি কুৰু পাণ্ডৱৰ ৰাম অৰ্জুন প্ৰীতি হেতু দুৰ্নে অকাৰ্য কৰিলে নিষ্ঠুৰ ভাৱে কলব্যক দক্ষিণা খুজিলে আচাৰ্য হৈ কলব্যক দক্ষিণা খুজিলে দক্ষিণ হাতৰ বৃদ্ধাংগুষ্ঠ গুৰু বিচাৰিলে ৰাম আচাৰ্য হৈ একলব্যক দক্ষিণা খুজিলে দক্ষিণ হাতৰ বৃদ্ধাংগুষ্ঠ গুৰু বিচাৰিলে গুৰু আজ্ঞায়ে কলৈবে নিষ্ঠাৰে পালিলে বৃদ্ধাংগুষ্ঠ গাতি গুৰু দক্ষিণা অৰ্পিলে ৰাম আচাৰ্য হৈ একলব্যক দক্ষিণা খুজিলে দক্ষিণ হাতৰ বৃদ্ধাংগুষ্ঠ গুৰু বিচাৰিলে বান্ধৱ কৃষ্ণ হৰি বল এ ৰাম চিৰকালে গুৰু দুৰ্নে কুখ্যাতি ৰাখিলে একলব্যৰ গুৰু ভক্তি জগতে দেখিলে জানি নৰলোকে গুৰু সেৱা দিয়া মতি ৰাম 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 পূৰ্ণ হৈব মনস্কাম কৰিলে ভকতি
ছুই নামৰ দশ অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ কৃষ্ণ সুদূৰ ঢকুৱাখানাৰ পৰা আহিছা এই সমস্ত বাপ সমস্ত সুন্দৰ নাম এষাৰ শুনিবলৈ পালোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ বিচাৰকৰ ফালৰ পৰা কেইটামান শব্দ মই বুজি পোৱা নাই সেইটোৱে সুধিছোঁ ক'ৰবাত কৈছে একলব্যই ক'ৰবাত কৈছে একলব্যে ক'ৰবাত কৈছে পাৰ্থই ক'ৰবাত কৈছে পাৰ্থে এইটো কিয় হৈছে কিন্তু আপুনি একলব্য বুলিও ক'ব পাৰে সেইখিনিত হৈছে নাই তেনেকুৱা হৈছে মোৰ নামটো আপোনাৰ নামটো কি ৰিজু বৰুৱা ঋতু বৰুৱা ৰিজু 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 হয় মই কৈছোঁ ৰিজে বৰুৱা আপুনি মাতিব নাই নাই নেমাতে এতিয়া সেইটোৱে হৈছে গম পাইছেনে খোল ভৰিত নলওঁ আমি কোলাত ল'ব ভৰি আপোনাৰ লাগি আছে নাগৰা বাদক বাপজন মই স্ত্ৰী আসন কৰি বহি আছে আপুনি চাওক গতিকে সৰু সৰু খুটি নাতি অকণমান থাকি গৈছে কৈ দিছোঁ এই শব্দবিলাক আপোনালোকে শুধৰাই ল'ব নামষাৰ ভাল সুৰ ভাল ভাল হ'ব পাছফেল হ'বই সেইটো ডাঙৰ কথা নহয় কিন্তু এই শব্দ যিবিলাক পাৰ্থে দূৰ্ণে দূৰ্ণ শব্দটো গুৰু দূৰ্ণাচাৰ্য শব্দটো যদি দূৰ্ণে দূৰ্ণে কৈ থাকোঁ সেইটো দূৰ্ণে ক'ৰ পৰা আহিব হয় নহয় হয় দূৰ্ণয় বুলিও ক'ব পাৰে পাৰে হয় পাৰেনে সেইখিনি শুধৰাই ল'ব হয় হয় আশা কৰিম ভৱিষ্যতে আকৌ যদি লগ পাম সুন্দৰকৈ আমি শুনিবলৈ পাম ধন্যবাদ ধন্যবাদ কৃষ্ণ ছাৰে কিবা অকণমান কৃষ্ণ মই খোলৰ কথাটোৱে ক'ম বুলি ভাবি আছিলোঁ বিশেষকৈ ছাৰে কৈ দিলে পৰাপক্ষত সদায় সাৱধান হ'ব লাগে গুৰু বাদ্যভাগ লওঁতে ভৰিটোৰ ফালে অকণমান উঠাই ল'ব লাগে মোৰ গাটো বেজবেজাই আছে ক'বও পৰা নাই মই ছাৰক কৈছোঁ ছাৰক কৈ দিয়ক আপুনি বিশেষকৈ ৰামতাল বজোৱা আইগৰাকীক কৈছোঁ ৰামতালখন আচলতে আমি কিয় বজাওঁ অলংকাৰ বাদ্য হয়নে অলংকাৰ বাদ্য আমি নামষাৰ শুৱনি কৰিবলৈ বজাওঁ আৰু ৰামতালে নামষাৰ উঠাই ৰাখে কিন্তু আপুনি কণ্টিনিউটি ব্ৰেক কৰিছে তাৰমানে মাজে মাজে এৰি দিছে আপুনি নামৰ আগতে এৰি দিছে তালৰ আগতে এৰি দিছে এৰি নিদিব মই ভাবোঁ আখৰাৰ খুব প্ৰয়োজন আছে আপোনালোকক ভৱিষ্যতে আকৌ লগ পোৱাৰ আশাৰে আপোনালোকক আমি মঞ্চৰ পৰা বিদায় দিছোঁ কৃষ্ণ কৃষ্ণ ধন্যবাদ শান্তিপ্ৰিয়া দিহানাম দল ঢকুৱাখানা দলৰ